মিত্ৰতা এটা ললিপপ তথাপিও কিন্তু মিত্ৰতাৰ বাবে অখিল গগৈয়ে খোলা ৰাখিছে দুৱাৰ আমাৰ কাৰণে মিত্ৰতাৰ দুৱাৰখন আমি খোলা ৰাখিছো বিগ ব্ৰাদাৰ কংগ্ৰেছলৈ মিত্ৰতাৰ দুৱাৰ খুলিয়েই বিটিআৰৰ পৰ্বতজোৰাৰ ৰাজহুৱা সভাত অখিলে আৰম্ভ কৰিলে কংগ্ৰেছক তুলাধুনা দিয়াৰ আক্ৰমণাত্মক ভাষণ সংখ্যালঘু ভোটাৰক অখিল গগৈৰ প্ৰশ্ন ৬০ বছৰত কংগ্ৰেছে আপোনালোকক কি দিলে কংগ্ৰেছে মাটিৰ পট্টা নিদিলে কিন্তু তাৰ পৰিৱৰ্তে সংখ্যালঘু ভোটাৰক কংগ্ৰেছ দলে বি ভোটাৰ আৰু ডিটেনশ্যন কেম্পে উপহাৰ দিলে গতিকে টেঙা আম আৰু কিমান খাব ৬০ বছৰ আপোনালোকে ভোট দিলে কিবা পালে নেকি পট্টা দিলে নে নাই বি ভোটাৰহে দিলে ডিটেনশ্যন কেম্পে দিলে হয়নে নহয় এইবাৰ আমাক বিশ্বাস কৰি চাওকচোন যদি টেঙা পাই নেক্সট বাৰ এই তহঁতক নিদিওঁ ইয়াক পিটিব লাগিব বুলি কৈ দিলে হ'ল বুঝে নাই একবাৰ চাওকচোন মই সেইকাৰণে খোলা খুলিকে ক'বলৈ আহিছোঁ এবাৰ ৰাইজৰ দলক বিশ্বাস কৰক ইয়াৰ পিছতেই সংখ্যালঘু ৰাইজক অখিল গগৈৰ পৰামৰ্শ আপোনালোকে কংগ্ৰেছক আৰু ব্যৱহাৰ কৰিবলৈ নিদিব এইবাৰ নতুন চৰকাৰ গঠন কৰক কংগ্ৰেছে সংখ্যালঘুক খুব ভাল পাওঁ বুলি কৈ থাকে যোৱা ৭৮ বছৰ স্বাধীনতাৰ পাছত ৭৮ বছৰ ৭৮ বছৰৰ ৬০ বছৰৰ পৰা ৬৫ বছৰ অকল কংগ্ৰেছে শাসন কৰিলে অসম হয়নে আৰু সব মুছলমান মানুহে বেছিভাগ দিন কংগ্ৰেছকে ভোট দিলে কিন্তু কেতিয়াবা মাটিৰ পট্টা দিলে নাই ইহঁতি অকল খালি মানুহক ব্যৱহাৰ কৰে ৰাজনৈতিক দলবিলাকে মানুহৰ কাম কৰি নিদিয়ে সেইকাৰণে আপোনালোকে মনত ৰাখক যে এইবাৰ নতুন চৰকাৰ বনাব লাগিব মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি কৈ কংগ্ৰেছক তুলাধুনা দিয়া অখিলক পাত্তাই নিদিয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে সাংবাদিকৰ প্ৰশ্নত গৌৰৱৰ উত্তৰ অখিলে যি কয় কৈ থাকক আমাৰ স্থিতি কিন্তু পূৰ্বৰ দৰেই স্পষ্ট আমাৰ লক্ষ্য এতিয়া মিত্ৰতা নহয় আমাৰ টাৰ্গেট কংগ্ৰেছ দলক শক্তিশালী কৰাটোহে তেওঁ নিজৰ কথাখিনি কৈ থাকিব পাৰে আমি বৰ্তমানৰ সময়ত আমি নিজৰ দলটোক শক্তিশালী কৰিম বিগ ব্ৰাদাৰ কংগ্ৰেছৰ অহংকাৰৰ অনুমান পাই অখিলে সেয়ে কৈছে মিত্ৰজোঁটত য'ত কেৱল কংগ্ৰেছেহে লগাই আছে কংগ্ৰেছৰ বাবেহে হোৱা নাই মিত্ৰতা কাৰণ ২০২৬ত অকলেই চৰকাৰ গঠনৰ সপোন দেখি আছে গৌৰৱ গগৈয়ে মিত্ৰজোঁটটোৱে হোৱা নাই মানে মিত্ৰজোঁটৰ পৰা ময়ে লাগি হোৱা নাই মিত্ৰজোঁটটো আমি বাকীবিলাকতো চব মিত্ৰ হৈ আছোঁ ৰাইজৰ দল অসম জাতীয় পৰিষদ CPI CPM CPIML APHLC চববিলাক মানুহ আমি মিত্ৰ হৈ আছোঁ কিন্তু আটাইতকৈ ডাঙৰ বিৰোধী দল কংগ্ৰেছটো মানে আহিব খোজা নাই তেওঁলোকে অকলে চৰকাৰ কৰিবৰ কাৰণে সপোন দেখি আছে মই বহুত দিন ক'লোঁ বহুত দিন সদায় মই আহ্বান জনালোঁ যে নাই সোনকালে আহিব লাগে দেৰি কৰিলে বিজেপিয়ে চান্স ল'ব সোনকালে আমি একলগ হ'ব লাগে একলগ হ'লে আমি বিজেপিক এবাৰ একদম ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম এইবিলাক চব কথা কোৱাৰ পাছতো এতিয়ালৈকে কংগ্ৰেছ দলে তেওঁলোকৰ স্থিতি ঘোষণা কৰা নাই আৰু দেৰিকৈ লগ হ'লে যে কোনো পধ্যে কাম নহ'ব সোনকালে আমি লগ হোৱা যে অত্যন্ত প্ৰয়োজন সেই কথাটো কোৱাৰ কাৰণে মোকেই মানুহে বেয়া পাইছে ওলটাই যে সি ইমান কিয় কৈ আছে গতিকে মই কোৱা বন্ধ কৰি দিছোঁ আমি তেওঁলোকৰ দুৱাৰত আৰু টুকটুকাই নাথাকোঁ আমি যথেষ্ট ক'লোঁ উল্টাই মানুহে ভাবি আছে যে আমি দুৰ্বল নেকি কংগ্ৰেছৰ পিঠিত উঠিব খুজিছোঁ নেকি আমাৰ দুৱাৰ খোলা থাকিব আমি আমাৰ নিজৰ কাম কৰি থাকিম আমি আমাৰ সকলো সমষ্টিতে ১২৬টা সমষ্টিতে নিজৰ কাম কৰি থাকিম কংগ্ৰেছে ইচ্ছা কৰিলে তেওঁলোকে এলায়েন্সলৈ আহিব পাৰে আৰু ইচ্ছা নকৰিলে নাহিব পাৰে সেইটো সিদ্ধান্ত তেওঁলোকৰ অখিল গগৈক মিত্ৰতাৰ পৰা একাষৰীয়া কৰি গৌৰৱ গগৈয়ে পুনৰ স্পষ্ট কৰি দিলে আমি আমাৰ স্থিতিত অটল সৰু সলনি নহয় এক প্ৰকাৰ মিত্ৰতাৰ পৰা অখিল গগৈক আকৌ আউট কৰি দিলে গৌৰৱ গগৈয়ে তেখেতে ক'ব পাৰে তেওঁলোকৰ কথাবোৰ তেওঁ ভালদৰে জানে আমাৰ কথা আমাৰ স্থিতি স্পষ্ট একে অটল একো সলনি হোৱা নাই আমাৰ সুৰটো একে এফালে মিত্ৰতা বিচাৰি ব্যাকুল অখিল গগৈ আনফালে বিগ ব্ৰাদাৰে বাৰে বাৰে নিথৰুৱা কৰিছে ৰাইজৰ দলক সেয়ে অকলশৰীয়া হৈ পৰিছে এতিয়া ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ